নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল DR ফিউচাৰলৈ আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্থটো অধ্যায় অৰ্থাৎ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.2 অনুশীলনী 4.2 আমি দুটা পাৰ্টত আলোচনা কৰিম এতিয়া আজি হ'ব এয়া প্ৰথম পাৰ্টটো তেনেহলে আমি ভিডিওটো আৰম্ভ কৰি দিও এইটো ইয়াতে 4.2 প্ৰথম প্ৰশ্নটো সুধিছে ইয়াতে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা আচ্ছা চাবা আমি আগতে তোমালোকে জেনেদৰে কৰিছা ইয়াতে বহুপদত কৰিছিলা আৰু আমাৰ পুনৰ অনুশীলন কৰিছিলা উৎপাদক বিশ্লেষণ কৰিছিলা দ্বিঘাত সমীকৰণৰ ইয়াতে আমি এই উৎপাদক বিশ্লেষণৰ কৰতে কেনেকৈ কৰিছিলো ইয়াতে আমাৰ x স্কয়াৰৰ আগত যেটো হওক ইয়াতে x স্কয়াৰৰ আগত হওক আছে আমাৰ 1 আৰু ইয়াতে আমাৰ ধ্ৰুবক যেটো আছে ধ্ৰুবক আছে -10 গতিকে এই দুটাৰ আমাৰ উৎপাদক উলিয়াব লাগে 1 তো আমাৰ উৎপাদকৰ বিশেষ প্ৰয়োজন নাই কিন্তু আমাৰ কি আছে ইয়াতে যেটো আমাৰ 10 আছে 10 টো আমাৰ 2 * 5 হয় ঠিক আছে গতিকে আমাৰ ইয়াতে এতিয়া আমাৰ এই 2 আৰু * 5 ইয়াক আমাৰ দুটা পাৰ্টত ভাগ কৰিব লাগিব যাৰ যোগফল বা বিয়োগফল এইটো মাজৰ এইটো হ'ব লাগে আমাৰ নিয়ম আছিল এইটো গতিকে ইয়াতে -3 পাৱাৰ আগতে আমি এইটো চিন্তা কৰিব লাগিব যোগফল 3 পাব লাগে নে বিয়োগফল 3 পাব লাগে হেইটো ক'ত গম পাম এইটো আমাৰ যেটো ধ্ৰুবক আছে এই ধ্ৰুবকৰ আগৰ চিহ্নটো চাবা ধ্ৰুবকৰ আগত মাইনাস আছে গতিকে মাইনাস হ'বলৈ হলে আমাৰ এটা প্লাস এটা মাইনাস হ'ব লাগিব প্লাস ইনটু মাইনাস পূৰণ কৰিলেহে আমাৰ মাইনাস হয় গতিকে এইটো আমাৰ বিয়োগফল 3 হ'ব লাগিব ইয়াতে আমি গমে পাইছো 5 4 পৰা 2 গলে আমাৰ কি হয় 3 হয় গতিকে এইটো আমাৰ এনেদৰে ভাঙিলে তোমাৰ কি কৰিব ইয়াতে x স্কয়াৰ -5x দিছো ডাঙৰটো মাইনাস দিছো আৰু সৰুটো প্লাস দিছো +2x তেহে আমাৰ কি হ'ব ইয়াতে 5 ৰ পৰা 2 গলে -3 থাকিব ঠিক আছে তাৰ পিছত -10 = 0 আমি বহুপদত কৰতে ইপিনৰ এইখিনি আছিল আমাৰ হল তাৰ পিছত নেক্সট আমাৰ কি আছিল ইয়াতে আমাৰ দুটাৰে কমন লোৱা যায় আমাৰ কি x কমন ললে ইয়াতে x মাইনাস ইয়াতে 5 থাকিলে তাৰপিছত এই দুটাৰ আমাৰ 2 কমন লোৱা যায় +2 কমন ললে ইয়াতে থাকিল x ইয়াতে -5 = 0 এতিয়া আমাৰ কি হল ইয়াতে এইটো আৰু এইটো একে হল গতিকে এইটো x - 5 হোল ইনটু x + 2 = 0 এতিয়া কথা হল কি দুটা সংখ্যাৰ পূৰণফল যদি 0 হ'ব লাগে তেতিয়াহলে তাৰ যিকোনো এটা 0 হ'ব লাগিব তাৰ মানে কি এইখিনি আৰু পূৰণ এইখিনি আমাৰ 0 হৈ আছে এইখিনি আৰু এইখিনি পূৰণ কৰি আমাৰ 0 পাইছো গতিকে আমাৰ এই দুটাৰ যিকোনো এটা 0 হ'ব লাগিব এটাকে হয় x - 5 = 0 বা x + 2 = 0 হল এইটো আৰু এটা ইন্ডিভিজুৱেল এটা সমীকৰণ নিচিনা হল যদি এইটো আমাৰ কি কৰিলে 5 টো নিলে আমাৰ কি হ'ব x = 5 হল আৰু ইয়াৰো এনেদৰে আমাৰ কি হল 2 টো নিলে আমাৰ -2 হল আৰু এই দুটাই হল আমাৰ সমাধান এটাকে নিৰ্ণয় সমাধান x = 5 আৰু -2 এইখিনি একো অসুবিধা নাই আগতে তোমালোকে এইবিলাক অলৰেডি কৰি আহিছা আমি এতিয়া খালি মানটো উলিয়াব লাগে নেক্সট আমাৰ 2 নম্বৰ চাবা 2 নম্বৰ ইয়াতে আমি উৎপাদক উলিয়াওতে দুটা বস্তু উলিয়াব লাগিব ইয়াৰে 2 ল'ব লাগিব x স্কয়াৰৰ আগত আৰু ইয়াতে 6 যেটো আছে ধ্ৰুবক হেতু গতিকে ইয়াৰে 2 টোৰ আমাৰ 2 হল আৰু 6 টো আমাৰ কি হল 2 আৰু 3 3 দুগুণ 6 গতিকে ইয়াতে আমাৰ কি হল 2 * 2 * 3 হল এইখিনি ইয়াক এবাৰ এনেদৰে ভাগ কৰিব লাগিব যাৰ আমাৰ যোগফল বা বিয়োগফল ইয়াৰে x ৰ আগত কি আছে +1 আছে গতিকে 1 পাব লাগে তাৰ পিছত ইয়াতে আমাৰ গম পাম আমি যোগফল না বিয়োগফল তাত চাবলৈ গলে কি চাম আমি এই যেটো আছে ইয়াৰে চিহ্নটো সেই চিহ্নটো চাম ইয়াতে মাইনাস আছে মাইনাস হলে এটা প্লাস এটা মাইনাস হ'ব এটো পূৰণফল বুলি ভাবি লবা গতিকে প্লাস বা মাইনাসে মাইনাস হয় গতিকে বিয়োগফল আমাৰ 1 পাব লাগে ইয়াতে গম পাম আমি কি হল ইয়াতে যদি আমাৰ চাও এনেকে 2 আৰু 3 দুগুণ 6 6 আৰু 2 বিয়োগফল আমাৰ 1 নহয় গতিকে আমি বেলেগকে ভাবি চাম এনেদৰে 2 দুগুণ 4 আৰু 3 4 3 গলে হৈ গৈছে এইটো হয় গতিকে এইটো আমাৰ কি কৰিম 2x স্কয়াৰ থাকিলে +4x দিছো ডাঙৰটো প্লাস দিম সৰুটো মাইনাস দিম তেহে আমাৰ এইটো প্লাসত থাকিব -3x - 6 = 0 তাৰ পিছত প্ৰথম দুটাৰ কমন লোৱা যায় 2 ল'ব পাৰি আৰু এটা x ল'ব পাৰি ললে ইয়াতে থাকিল এটা x প্লাস ইয়াতে 2 থাকিলে
তাৰপিছত -3 কমন লোৱা যায় ল'লে আমাৰ ইয়াতে থাকিল x মাইনাছ প্লাছ দিব লাগিব তেহে আমাৰ এইটো প্লাছে মাইনাছে মাইনাছ পাম +2 = 0 x + 2 দুটাতে আছে গতিকে আমাৰ কি হ'ল x + 2 হোল ইনটু 2x - 3 = 0 এটাকে আমাৰ কি হ'ল x + 2 = 0 বা 2x - 3 = 0 এইটোৰ পৰা আমি কি পাম x = -2 হ'ব আৰু এইটোৰ পৰা আমি কি পাম x = 3 টো হৈ পিনে গৈ প্লাস হ'ব আৰু 2 টো যাই তলত বহিব -3/2 হ'ল এইখিনি এটাকে নিৰ্ণয় সমাধান x = -2 আৰু 3/2 এইখিনি তো আমি এতিয়া আমি কৰিম 3 নম্বৰ চাবা ইয়াতে এই 3 নম্বৰটো এইটো কৰাৰ সময়ত তোমালোকে এইটো নাই বুলি ভাবি লবা আচ্ছা এইখিনি আমি এতে তলত ইমপ্লাইজ কৰিম এইখিনিৰ পৰাই কৰিম ইয়াতে আমাৰ উৎপাদক কাৰ উলিয়াব লাগিব ইয়াতে √2 আছে হয় আৰু ইয়াৰে 5√2 বেলেগ আৰু উৎপাদক মৌলিক সংখ্যা নাই 5 * √2 ৰাখিলে আৰু এই √2 আৰু এই √2 পূৰণ কৰোতে 2 হ'ল গতিকে আমাৰ টোটাল উৎপাদক মৌলিক উৎপাদক হ'ব 5 * 2 এতিয়া ইয়াক দুটা ভাগত ভাগ কৰি আমাৰ যোগফল এটো গটেইটা যোগ আছে গতিকে যোগফলে হ'ব 7 5 আৰু 7 যোগ কৰিলে 7 হয় গতিকে আমাৰ কি হ'ল এটো √2x² + 5x + 2x তাৰ পিছত প্লাস 5√2 = 0 এইটো প্ৰথম লাইন হ'ল এতিয়া নেক্সট লাইনত আমি কমন লব পাৰিম এইটোৰ পৰা এইটো কমন ললে আমাৰ কি ল'ব পাৰি অকল x ল'ব পাৰি ললে ইয়াতে √2 থাকিল আৰু ইতে x এটা থাকিলে প্লাস ইয়াতে 5 থাকিব তাৰ পিছত এই দুটাৰ কমন লোৱা যায় আমাৰ চাবা একো নাই যদিও তোমালোকে এই ইয়াতে √2 দুটা থাকা বুলি ভাবি পৰা √2 * √2 = 2 হয় গতিকে ইয়াতে √2 দুটা আছে ইয়াতো এটা √2 আছে গতিকে এটা √2 আমি উলিয়াই লৈছো এটা √2 কমন ললে ইয়াৰে এটা √2 x থাকিল তাৰ পিছত প্লাস ইয়াতে অকল 5 থাকিল = 0 হৈ গল বাকি একো অসুবিধা নাই ইয়াতে 2 এইটো √2x + 5 = 0 বা এটা থাকিব এই এক্সপ্লেইন কৰি লওঁ 5 হোল ইনটু x + √2 = 0 এটাকে আমাৰ কি হ'ব এইখিনি = 0 নাইবা সেইখিনি = 0 √2x + 5 = 0 বা x + √2 = 0 নেক্সট আমাৰ কি হ'ব ইয়াৰে যেতিয়া আমি 5 টো ইফালে নিম মাইনাস হ'ব √2 টো ইফালে নিলে -5/√2 হ'ব গতিকে x = -5/√2 আৰু ইয়াতে আমাৰ কি হ'ব x = -√2 এইখিনি তো ৰুট থাকা বুলি তোমালোকে ভয় নাখাবা একো নাই আমাৰ ভগ্নাংশ থাকিলেও একো নাই নেক্সটটো আমাৰ চাবা তে 4 নম্বৰটো আমাৰ ভগ্নাংশ আছে তো এইটো হ'ব চাবা এইটো কৰাতে তোমালোকে তলতটো এইটো নাই বুলি ধৰি লোৱা এতিয়া আমাৰ এইখিনি ইকুৱেল টু ইয়াতে উৎপাদক কাৰ উলিয়াব লাগিল এই 2 আৰু 1/8 এতিয়া 1/8 আৰু 2 উৎপাদক আমাৰ কি হ'ব চাবা 2 * 1/8 ইয়াতে 4 কাটা যায় গতিকে আমাৰ কি হ'ব 1/4 1/4 টো কি হ'ল 1/2 * 1/2 কৰিব পাৰো নহয় জানো গতিকে এতে আমাৰ কি হ'ল ইয়াৰে আমাৰ যোগফল বা বিয়োগফল আমাৰ এইটো পাব লাগে ইয়াতে যেহেতু আমাৰ কি আছিল এই যোগ আছে গতিকে আমাৰ যোগফলটো -1 পাব লাগে একো নাই দুটা আমি মাইনাস দি দিম অসুবিধা নাই এই -1/2 আৰু -1/2 দুটা যোগ কৰিলে 1 হয় হাফ যোগ কৰিলে নহয় জানো গতিকে আমাৰ ইয়াতে কি হ'ব 2x² থাকি গ'ল মাইনাস এতে x/2 মাইনাস x/2 দুটা যোগ কৰিলে হে হ'ব আৰু এটো প্লাস 1/8 হ'ব এতিয়া এই দুটা যোগ কৰিলে -1x হ'ব
আৰু এইটো তেনেদৰে আছে এতিয়া নেক্সট আমাৰ দুটাৰে কমন লম আমি প্ৰথম এই দুটাৰ কমন ল'ব পাৰি x ল'ব পাৰি ললে ইয়াতে থাকিল x মাইনাস ইয়াতে থাকব 1/2 হোল ইনটু তাৰ পিছত ইয়াতে আমাৰ কি থাকিব দুটাৰে আমি কমন ল'ব পাৰি সৰি মাইনাস ল'ব লাগিব কমন তাৰ পিছত 1/2 কমন লৈছো সৰি ইয়াতে 2 আছিলে এটো 2 আছে আচ্ছা এতিয়া আমাৰ হাফ কমন ললে ইয়াতে কি থাকিব আচ্ছা হাফ কমন ললে আমাৰ কি হ'ব ইয়াতে x প্লাস মাইনাস 1/4 হ'ব কিন্তু কি কৰিও আমি অলপ এইটোৰ লগত নিমিলিবৰ বাবে আমাৰ কি কৰিলো ইয়াতে 1/4 কমন ললো ঠিক আছে 1/4 কমন ললে ইয়াতে এটা 2x দিব লাগিল এতিয়া এইখিনি কাটা যায় এইখিনি থাকিব নহয় জানো তাৰ পিছত ইয়াতে মাইনাস দিব লাগিব কি হয় ইয়াতে মাইনাসে এইটো প্লাস হৈ যাব আৰু এইটো 1/4 দিম তেতিয়ালে এইটোৰ লগত মিলি গল এইটো আমি কিহৰ কাৰণে কৰিলো ইকুৱেল টু 0 আছে এইখিনি আমাৰ বেলেগ আছিল এইখিনি আমি কিহৰ কাৰণে কৰিলো এইটো আৰু এইটো আমাৰ মিলিব লাগে তাৰ বাবে আমি 1/4 ললো ইয়াতে 1/2 কমন লব পৰা যায় নো ডাউট কিন্তু আমাৰ কি কৰিব লাগে হল 1/4 লব লগা হল কিহৰ বাবে কাৰণ এইখিনি আৰু এইখিনি মিলিব লাগিব নেক্সট আমাৰ কি কৰিলো আমাৰ 2x - হাফ থাকিলে হোল ইনটু ইয়াতে থাকিব x - 1/4 ইকুৱেল টু 0 এটাকে 2x - হাফ ইকুৱেল টু 0 বা x - 1/4 ইকুৱেল টু 0 ইয়াৰ পৰা আমি কি পাম আমি এই প্ৰথম এইটো হিপেনে গলে প্লাস হাফ হল আৰু 2 টো হিপেলে গলে তলত হ'ব গতিকে আমাৰ কি হ'ব x ইকুৱেল টু 1/4 হল আৰু ইয়াতো আমাৰ কি হ'ব x ইকুৱেল টু এইটো 1/4 হল তো এইখিনি হল দুটা মূল একে পাম নিৰ্ণয় সমাধান x ইকুৱেল টু 1/4 আৰু 1/4 নেক্সট আমি 5 নম্বৰ চাবা ইয়াতে এইটো কৰোতে ইয়াৰে উৎপাদক উলিয়াব লাগিল 100 আৰু 1 100 ৰ উৎপাদক তোমালোকে যদি মুখতে কৰিব নোৱাৰা এনেকে পাতি কৰবা প্ৰথম আমাৰ কি হল 2 * 2 * 5 * 5 এটো মৌলিক উৎপাদক হল এতিয়া মৌলিক উৎপাদকখিনিক আমাৰ দুটা ভাগ কৰিব লাগিব যাৰ আমাৰ 20 পাব লাগিব ইয়াতে আছে এই প্লাস আছে গতিকে আমাৰ দুটা প্লাস হ'ব বা দুটা মাইনাস হ'ব হল দুটা মাইনাস অৰ্থাৎ যোগফল আমাৰ কি কৰিব লাগে 20 পাব লাগে যোগফল 20 পাব লাগে একো নাই অসুবিধা নাই 5 * 4 * 20 5 * 2 = 10 আৰু 5 * 2 = 10 হৈ গল 10 * 10 = 20 হল গতিকে এইটো আমাৰ কি কৰিব পাৰো বা তোমালোকে এনেদৰে নাভাবি তোমালোকে এইটো a + b হোল স্কয়াৰ সূত্ৰটো পেলাই দিব পাৰা আগতো আমি পাৰিলো হেতেন তেনেদৰে কৰিব পাৰা চোৱা এইটো আমাৰ 10x হোল স্কয়াৰ এইটো এনেদৰে কৰিব পাৰা তাৰ পিছত -2 * 10x * 1 + 1 = 0 a স্কয়াৰ - 2ab + b স্কয়াৰ = 0 হৈছে এতে 1 স্কয়াৰ মানে 1 এ হয় গতিকে আমাৰ হেনেকুৱা সূত্ৰত বহলে আমাৰ কি কৰিব পাৰো ডাইৰেক্ট 10x - 1 হোল স্কয়াৰ = 0 ইয়াতে আমাৰ মূল দুটা সমান হয় তাৰমানে দুটা একে মূলে পাবা এটাৰে 10x - 1 = 0 x = এইটো মাইনাসটো গলে হিফালে প্লাস হল আচ্ছা এক লাইন কৰি দিছো 10x = 1 और x = 1/10 এটা নিৰ্ণয় সমাধান 1/10 হল 1/10 দুটা একে হ'ব সমান মূল থাকিব তো নেক্সট আমাৰ এইটো 6 নম্বৰ এইটোতো আমাৰ উৎপাদক কি কৰি ল'ব লাগিল এইটো ইকুৱেল টু 0 দিয়া নাই এইটো 0 থাকা বুলি ধৰি লওঁ এতিয়া আমাৰ ইয়াতে আমাৰ কি হল 2 আৰু 6 উৎপাদক কৰিলতে আমাৰ এইপিনে ওলাইছো 2 * 6 or 2 * 3 ভাগ কৰিলো ইয়াতে প্লাস আছে গতিকে যোগফল আমি 7 পাব লাগিব যোগফল 7 পাবলৈ হলে আমাৰ কি কৰিব লাগে এই হৈ হৈছে 4 আৰু 3 4 3 * 7 4 আৰু 3 7 হয় গতিকে এইটো আমাৰ 2x² - 4x দুটা মাইনাস দিব লাগিব
মাইনাছ 3x তে মাইনাছে এইটো মাইনাছত থাকিব প্লাছ 6 ইকুৱেল টু 0 2x কমন লোৱা যায় ললে আমাৰ কি এতে এটা x থাকিলে x মাইনাছ ইয়াৰে 2 থাকিলে তাৰ পিছত মাইনাছ ইয়াৰে 3 কমন ললে ইয়াতে x প্লাছ মাইনাছ দিব লব লাগিব কি মাইনাছে মাইনাছে প্লাছ হ'ব x মাইনাছ 2 ইকুৱেল টু 0 এতেকে এক লাইন কৰি দিও আৰু x minus 2 whole into 2x minus 3 equal to 0 এটাকে x minus 2 equal to 0 বা 2x minus 3 equal to 0 implies দিলে হলব x equal to 2 আৰু ইয়াতে x equal to 3/2 এটাকে নিৰ্ণয় সমাধান x equal to 2 আৰু 3/2 এইখিনি তো 6 নম্বৰ হল নেক্সট আমাৰ আছে আৰু এইকিটা নেক্সট আমাৰ 7 নম্বৰ চাবা ইয়াতে আমাৰ কি হল x স্কয়াৰৰ আগত 1 আছে গতিকে এইটো অসুবিধা নাই অকল 96 ৰ উৎপাদক উলিয়ালে হল এপিনে আমাৰ 0 এটা আছে ইকুৱেল টু 0 এটা 96 ৰ আমাৰ যেতিয়া উৎপাদক উলিয়াম তোমালোকে যদি মুখৰে যেটো সংখ্যা নোৱাৰি তেতিয়াহলে এনেকুৱাকৈ ছুটি হৰণৰ সহায়ত কৰিবা মৌলিক উৎপাদক উলিয়াৰ কাৰণে এতিয়া আমি 2 ৰে দিলে আমাৰ কি হ'ব 48 আকৌ 2 ৰে যাব 24 2 ৰে গলে 12 2 ৰে 6 আৰু 2 ৰে 3 এইখিনি এতিয়া ইয়াক আমি দুটা ভাগ কৰিব লাগিব ভাগ কৰিলে ইয়াক আমাৰ বিয়োগফল 10 পাব লাগিব কাৰণ ইয়াতে বিয়োগ আছে এই বিয়োগটো থাকাৰ বাবে ইয়াতে বিয়োগফল আমি 10 পাব লাগে এতিয়া চাবা ভাগ কৰোতে এনেদৰে ভাগ কৰিবা তোমাৰ 2 2 গুণ 4 হ'ল এটা বাকি এইখিনি ভাগ কৰিছা 2 গুণ 4 4 গুণ 8 8 3 গুণ 24 24 ৰ পৰা 4 গলে নহয় এতিয়া অকমান ডাঙৰ কৰিছা তোমালোকে 2 গুণ 4 4 গুণ 8 চোৱা ইয়ালৈ দিলে 8 হ'ল তাৰ পিছত ইয়াতে আমাৰ কি হ'ল 2 গুণ 4 4 3 গুণ 12 12 আৰু 8 এইটো নিমিলে গতিকে বেলেগকে ভাবিলে তোমাৰ কি হ'ব ইয়া আমাৰ 2 গুণ 4 4 গুণ 8 8 গুণ 16 16 হ'ল আৰু 3 গুণ 6 6 16 ৰ পৰা 6 গলে আমাৰ 10 হৈ গল এতিয়া চাবা ইয়াক আমি ভাগ কৰিলো এইখিনি নাই বুলি ধৰিলো এতিয়া ইয়াৰ পৰা আমাৰ ইমপ্লাইজ কি হ'ব x স্কয়াৰ minus 16x plus 6x minus 96 equal to 0 এটো তোমালোক আগতে মই বহুপদত কৈছিলো তোমালোকক কি হল যদি আমাৰ ইয়াৰে সহগ 1 থাকে তেতিয়াহলে আমি ডাইৰেক্ট লিখিব পাৰা তোমালোকে এইটো যেতিয়া ভাগ কৰিলা ভাগ কৰোতে আমি কি পালো এটা আমাৰ 16 পালো আৰু এটা 6 পালো গতিকে -16 আৰু -6 গতিকে এইবিলাক নিলিখি ডাইৰেক্ট তোমালোকে হেনেকৈ লিখিব পাৰা আমাৰ উৎপাদক কেইটা কি হ'ব x -16 x + 6 তেনেদৰে লিখিব পাৰি চাও মই কৰি দেখাইছো কৰি দেখালো আমাৰ সেইখিনি অলপ চাবা ইয়াতে আমাৰ x কমন ললে x -16 হল তাৰপিছত এই দুটা আমাৰ +6 কমন লম 6 কমন ললে x -16 = 0 এতে আমাৰ x -16 আৰু x + 6 হল না = 0 এই দুটা তোমালোকে ডাইৰেক্ট পাবা যেতিয়া আমাৰ কি হয় ইয়াতে সহগটো 1 থাকে তেতিয়ালে আমাৰ যি উৎপাদক দুটা পালা আৰু সেই উৎপাদক দুটা মিলি যায় যদি ইয়াতে যোগ বা বিয়োগ কৰে তো তেতিয়ালে সেই দুটা ডাইৰেক্ট লিখিব পাৰি এটা -16 এটা +6 এটাকে x -16 = 0 বা x + 6 = 0 implies x = এইটো 16 হ'ব আৰু ইয়াতে x = -6 হ'ল তো এটা নিৰ্ণয় উৎপাদক x = উৎপাদক নহয় 0 এটা নিৰ্ণয় সমাধান x = 16 আৰু x = -6 নেক্সট আমাৰ এইটো 8 নম্বৰ এইটো 8 নম্বৰত ইয়াতে কৰোতে কি হ'ল এইটো আমাৰ √3 আৰু এইখিনিৰ আপোনাৰ উৎপাদক উলিয়াব লাগিব এইটো √3 আৰু √3 পূৰণ কৰিলে 3 হয় গতিকে উৎপাদক আমাৰ 7 আৰু 3 7 * 3 হ'ল গতিকে ইয়াতে আমাৰ যোগফল 10 হয় 7 ৰে 3 য়ে 10 হয় গতিকে অসুবিধা নাই এইটো নাই বুলি ভাবিলো ইয়াক আমাৰ উৎপাদক উলিয়াতে এনেকুৱা হ'ব √3x² প্লাস 7 দিব পাৰা নাইবা 3 দিব পাৰা 7x এইটো উলট পালট হলে কথা নাই প্লাস 3x প্লাস 7 √3 = 0 নেক্সট আমাৰ ইয়াতে এই দুটাৰ উৎপাদক হল কমন লব পাৰিম আমি x কমন লব পাৰিম ললে ইয়াৰে √3x + 7 হল
আৰু ইয়াতে প্লাছ 3 ল'ব নোৱাৰি √3 ল'ব লাগিব √3 কমন ল'লে ইয়াৰে √3 x প্লাছ 7 ইকুৱেল টু 0 ইমপ্লাইজ আমাৰ কি হ'ব √3 x প্লাছ 7 হোল ইনটু ইয়াতে x প্লাছ √3 হ'ল ইকুৱেল টু 0 এটাকে √3 x প্লাছ 7 ইকুৱেল টু 0 বা x প্লাছ √3 ইকুৱেল টু 0 এইটোৰ পৰা আমি কি পাম x ইকুৱেল টু -7/√3 আৰু ইয়াতে হ'ব x ইকুৱেল টু -√3 এটাকে নিৰ্ণয় সমাধান x ইকুৱেল টু -7/√3 আৰু এটা হ'ল -√3 এইখিনি নেক্সট আমাৰ 9 নম্বৰ চাবা এইটো ইয়াতে এইটো চাবা এইটো মই ডাইৰেক্ট এক লাইনতে কৰিম এইটো কি হ'ব যেহেতু ইয়াতে আমাৰ 1 আছে গতিকে উৎপাদক অকল 2 উলিয়াব লাগে 2 উৎপাদক উলিয়াই ইয়াৰ যোগফল বা বিয়োগফল আমাৰ 2√2 পাব লাগে এতিয়া যোগ আছে মানে যোগফলে পাব লাগিব যোগফল পাব লাগিলে আমাৰ অসুবিধা নাই ইয়াৰে 2ৰ উৎপাদক আমি এনেকৈ ভাবি পাৰো √2 * √2 ইকুৱেল টু 2 হয় গতিকে √2 যোগ √2 যোগ কৰাতে আমাৰ 2√2 হ'ব নহয় জানো এই দুটা যদি যোগ কৰা গতিকে এনেকুৱা হ'ল এটাকে আমাৰ কি হ'ল ইয়াতে এটা হ'ব x প্লাছ √2 আৰু এটা হ'ব x প্লাছ √2 ইকুৱেল টু 0 বা তোমালোকে ইয়াতে এটা কাম কৰিব পৰা ইয়াতে কি হ'ল a² প্লাছ 2ab প্লাছ b² তেনেদৰে বনাব পৰা এইটো কাৰণ 2 √2 হোল স্কুৱেৰ লিখিব পাৰি গতিকে তেনেদৰে বনালেও হ'ব এটাকে x প্লাছ √2 ইকুৱেল টু 0 বা x প্লাছ √2 ইকুৱেল টু 0 x ইকুৱেল টু -√2 আৰু ইয়াৰ হ'ব x ইকুৱেল টু -√2 এটাকে নিৰ্ণয় সমাধান x ইকুৱেল টু -√2 আৰু -√2 দুটা সমান ৰুট এতিয়া আমাৰ 10 নম্বৰটো চাবা ইয়াতে আমাৰ উৎপাদক উলিয়াব লাগিল ক'ৰ পৰা আচ্ছা এইটো তোমালোকৰ এনেকুৱা যদি থাকে তোমালোকে মিলাই ল'ব পাৰা মিলাই ল'লে কেনেকুৱা হ'ব চাবা এইটো 3x² টো আগত আনিব পাৰা 3x² তাৰ মানে কি হ'ব মাইনাছেৰে আমি গোটেইকেইটাক পূৰণ কৰি দিব পাৰোঁ হ'ল গোটেইকেইটাক পূৰণ কৰিলে এইফালে 0 আছে নহয় 0ৰ লগত মাইনাছ দিলেও আমাৰ একো নহ'ব 0ই থাকিব গতিকে ইয়াতে মাইনাছ দিলে এইটো প্লাছ হ'ব এইটো মাইনাছ হ'ব এইটো মাইনাছ হ'ব গতিকে তেনেদৰে মিলাই লিখিলে ax² + bx + c এনেকুৱা আৰ্হিত যদি লিখিব খোজো তেতিয়াহ'লে আমাৰ এইটো এনেকুৱা হ'ব 3x² - 14x - 5 ইকুৱেল টু 0 ইয়াৰে উৎপাদক উলিয়াব লাগিল কি 3 আৰু 5ৰ গতিকে 3 আৰু 5ৰ উৎপাদক 3 * 5 এইখিনি ইয়াতৰ কিন্তু কি কৰিব লাগে ইয়াতে বিয়োগ আছে বাবে বিয়োগফল 14 পাব লাগে বিয়োগফল 14 আমাৰ 3 আৰু 5ৰ পৰা বিয়োগ কৰিলে নহয় গতিকে এইটো আমাৰ কি হ'ব 5 × 3 = 15 আৰু 1 দিয়া 15ৰ পৰা 1 মাইনাছ কৰিলে 14 পাব থাকিব গতিকে আমাৰ এইটো কি হ'ব 3x² - 15x + 1x 1টো নিলিখিব কথা নাই ডাইৰেক্ট x লিখিব পাৰা -5 ইকুৱেল টু 0 নেক্সট এই দুটাৰ কমন ল'ব পৰা যায় 3x কমন ল'লে ইয়াতে এটা x মাইনাছ ইয়াৰে 5 হ'ল তাৰপিছত ইয়াতে +1 কমন ল'লে x - 5 ইকুৱেল টু 0 ইয়াতে হ'ব x - 5 হোল ইনটু 3x + 1 ইকুৱেল টু 0 এটাকে x - 5 ইকুৱেল টু 0 বা 3x + 1 ইকুৱেল টু 0 ইয়াৰ পৰা আমি কি পাম x ইকুৱেল টু 5 আৰু ইয়াৰ পৰা পাম আমি x ইকুৱেল টু -1/3 তো এইখিনি হ'ল এটা নিৰ্ণয় সমাধান x ইকুৱেল টু 5 আৰু x ইকুৱেল টু -1/√3 তো আজি ভিডিঅ'টোত আমি এইখিনি আলোচনা কৰিলোঁ নেক্সট ভিডিঅ'ত আমাৰ ইয়াৰে 2 নম্বৰৰ পৰা আৰম্ভ কৰিম শেষলৈ চোৱাৰ কাৰণে আজি বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ